ডেৰেগাঁৱৰ ৰঙামাটি টুলগেটত স্থানীয় লোকৰ প্ৰতিবাদ। টুলৰ পৰা ৰেহাই দিয়া নাই স্থানীয় লোকক আৰু ঘোষণা অনুসৰি 2 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে স্থানীয় লোকৰ পৰা ল'ব নোৱাৰে কোনো টুল। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো ভেঙুচালি কৰিছে টুলগেট কৰ্তৃপক্ষই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো টুল সংগ্ৰহ টুলগেট কৰ্তৃপক্ষৰ। স্থানীয় লোকৰ পৰা টুল সংগ্ৰহ কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিবাদ সৃষ্টি হৈছে। আমি এই মুহূৰ্তত আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। নতুনকৈ ৰঙামাটি টুলগেট মুকলি কৰি দিলে চৰকাৰ প্ৰশাসনে। NHIDCLৰ তৰফৰ পৰা এই টুলগেটখন মুকলি কৰি দিয়াৰ পাছতেই বাৰম্বাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, প্ৰতিবাদ সাব্যস্ত হৈছে। কিন্তু তৎসত্বেও স্থানীয় লোকসকলক টুল কৰৰ পৰা ৰেহাই নিদিয়াক লৈ এতিয়া পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। ৰঙামাটি পৰা ডেৰগাঁৱলৈ ছাত্ৰ ছাত্ৰী যাবলগীয়া হৈছে। আমি ভাড়া দিওঁ ইয়াৰ পৰা 10 টকা। এতিয়া বৰ্তমান সেই ছাত্ৰ ছাত্ৰীয়ে দিবলগীয়া হৈছে 30 টকা। যাওঁতে 30, আহোঁতে 30 টকা দিবলগীয়া হৈছে, বাধ্যতামূলক। কাৰণ টুলগেটে পইচা লৈছে। কাৰণ আগত টুলগেটখন নথকাৰ অৱস্থাত ছাত্ৰ ছাত্ৰীয়ে পইচা দিছিলে ইয়াৰ পৰা 10 টকা। এতিয়া কিন্তু যাওঁতে দিবলগীয়া হৈছে 30 টকা। গতিকে মধ্যমাৰ্চাত জনসাধাৰণক দিছে। য'ত 20 টকা তত 60 টকা দিব, 40 টকা পইচা আমি বেছি ভৰিবলগীয়া হৈছে। গতিকে আমাৰ এই প্ৰব্লেমটোত আমি বৃহত্ত বিপদত পৰিছোঁ আৰু তেখেতবিলাকে একো নামানে। তেখেতবিলাকে মুখ্যমন্ত্ৰীক আমি অৱগত কৰা হৈছে, মুখ্যমন্ত্ৰীৰ কথাখিনি মনা নাই। চাওক, 29 তাৰিখে জানুৱাৰী মাহৰ আৰু ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিছিল। আমাৰ স্থানীয় এটা ৰাইজৰ দল গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীক ৰঙামাটি টুলগেটৰ বিষয়ে আচলতে ধুনীয়াকৈ কৈছিল যে ইয়াত আচলতে স্থানীয় ৰাইজখিনি আচলতে কোন কোন তৰফৰ পৰা কোন কোন ক্ষেত্ৰত আচলতে তেওঁলোকৰ প্ৰভাৱান্বিত হৈছে। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ ক'লে যে তেখেতে DC মহোদয়ৰ লগত আলোচনা কৰিব। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে স্থানীয় ৰাইজৰ ইমান কিলোমিটাৰলৈকে কোনো ধৰণৰ টুল টেক্স আচলতে ল'ব নোৱাৰে। তাৰপিছতো চাব, যেতিয়া স্থানীয় ৰাইজখিনি ইয়াত প্ৰভাৱান্বিত হৈছে, স্থানীয় মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনিও যেতিয়া ইয়াত মনা নাই, মুখ্যমন্ত্ৰীগৰাকীৰ কথা ক'লে স্থানীয় ৰাইজক এই টুলগেটৰ হৰেণ মহন্তৰ যোনটো ভেৰণীয়া গুণ্ডা বাহিনী ইয়াত পুহি ৰাখিছে, সেই গুণ্ডা বাহিনীটোৱে কয় যে কোন মুখ্যমন্ত্ৰী, আমি মুখ্যমন্ত্ৰীৰ কথা মতে নচলে। মই মোবাইলৰ পৰা নিউজটোও দেখুৱাইছোঁ যে এইটো নিউজত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাষাৰ কৈ গৈছে যে 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ ভিতৰত কোনো পইচা ল'ব নালাগে। সেইকাৰণে তাৰপিছত কোৱাৰ পাছত কৈছে যে আমি নাজানো, আমি দিব নোৱাৰিম। আমাক DCও কোৱা নাই, আমাক বোলে মুখ্যমন্ত্ৰীয়ে কোৱা নাই। মই এতিয়া কৈছোঁ